অরবিন্দ কেজরিৱালৰ অন্তৰ্বৰ্তীকালীন জামিন লাভ কেজৰিৱালক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ খণ্ড বিচাৰপীঠে জামিন প্ৰদান কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিৰ গোচৰত জামিন লাভ কেজৰিৱালৰ দিল্লীৰ সুৰানীতিত বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগত 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক ইডিয়ে তৰা গোচৰ চলি আছে এই গোচৰতে জামিন লাভ কেজৰিৱালৰ কিন্তু কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল কাৰণ দিল্লীৰ সুৰানীতি কেলেংকাৰীত ইডিৰ উপৰি তদন্ত অব্যাহত ৰাখিছে সিবিআইয়ে কেজৰিৱালৰ বিৰুদ্ধে সিবিআইৰ এটা পৃথক গোচৰ চলি আছে ন্যায়ালয়ৰ ৰায়দানৰ পিছতে আপৰ সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে সত্যমেৱ জয়তে 55 বছৰীয়া দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী 3 মাহতকৈও অধিক কাল কাৰাগাৰতে থাকিল ন্যায়ালয়ৰ এই ৰায়দানৰ পিছত প্ৰশ্ন উঠিছে কেজৰিৱাল মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিবনে কি কয় উচ্চতম ন্যায়ালয় দৰাচলতে সন্দিহান এজন নিৰ্বাচিত নেতাক পদ এৰিবলৈ কোৱাটো কিমান সমীচীন কেজৰিৱাল এগৰাকী নিৰ্বাচিত নেতা দিল্লীৰ মুখ্যমন্ত্ৰী হে বিষয়টো কেজৰিৱালৰ ওপৰতে এৰে ন্যায়ালয়ে নিউজ ডেস্ক ৰিপোৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব